জয় স্টুডেন্টস, আজিৰ ক্লাছত আমি ক্লাছ 8ৰ ইকনমিক্স তাৰ মানে অৰ্থনৈতিক বিজ্ঞানৰ ঠিক আছে অৰ্থনৈতিক বিজ্ঞানৰ আমি আজিৰ ক্লাছৰ লেসন নম্বৰ 9 তাৰ পাৰ্ট 9 টো আছে এইটো ঠিক আছে ইয়াৰে নামটো আছে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক আৰু মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা তাৰ মানে আপোনাৰ শিক্ষাৰ তাতে কি কাম আছে এইটো মানে মানৱৰ যে সম্পদ আছে হিউম্যান ৰিসোর্স তাৰে ক্ষেত্ৰত আপোনাৰ শিক্ষাৰ কি কাম কেনেকৈ এইটো আমাক সহায় কৰে হা গতিকে সেইখিনি বিষয় আমি আজিৰ লেসনত মানে আজি ভিডিওখনত আমি আলোচনা কৰিম ইয়াৰে মানে লগত যি ইয়াৰে কোৱেশ্চন আনসাৰ্স আছে নহয় সেইবিলাক আমি আজি ক্লাছত ডিসকাস কৰিম ঠিক আছে যেনেকৈ এটা আপোনালোকে পাব প্ৰথম পৰিয়াল নহয় মানে ফ্যামিলি দ্বিতীয় পৰিয়ালে আৰু তাৰ পিছত আপোনাৰ নেক্সট আছে ইয়াতে মানৱ সম্পদ উন্নয়ন নহয় তাৰ পিছত আছে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক শিক্ষাৰ হাৰটো ভালকে ইম্পৰ্টেন্ট নহয় এইটো কোৱেশ্চন আহি থাকে পৰীক্ষাত যে কিমান হাৰ হয় জীৱনৰ প্ৰত্যাশা তাৰপিছত জন্মকালীন শিশুৰ মৃত্যুৰ হাৰ এইবিলাক নীতি আয়োগৰ ৰিপৰ্ট হয় ঠিক আছে এইবিলাক ইম্পৰ্টেন্ট হয় ঠিক আছে এইবিলাক অসমৰ তাৰে পিছত আছে আমাৰ বিদ্যালয় ভৰ্তি আৰু বিদ্যালয় এৰাৰ হাৰ ওকে যে প্ৰতিষেধক টিকাকৰণৰ হাৰ টিকাকৰণ যে লোৱা যায় ভ্যাকসিন তাৰে তাৰ পিছত মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষকৰ ভূমিকা মানে শিক্ষাৰ মানে এডুকেশনৰ কি মানে ভ্যালু আছে জায়গা আছে স্থান আছে সেইটো চাম আৰু ইয়াৰে পিছত আমি ইয়াৰে কোৱেশ্চন আনসাৰটো চাম এইবিলাক আপনারা কি শিকিলে এইখিনি বস্তু জানিব লগা আছে মেইন মানে থুলমূলকে দি দিছে ইয়াতে ঠিক আছে এতিয়া আমি ইয়াতে প্ৰথম প্ৰশ্নটো চাম আজিৰ ক্লাছৰ but before starting my class welcome to my youtube channel exam jyoti and now let's start the class ইয়াতে প্ৰথম প্ৰশ্নটো দিছে সমু উত্তৰ দিয়া মানৱ সম্পদ কাক কয় নহয় মানৱ সম্পদ বস্তুটো কি that means human resource আমি যে জনসংখ্যা আছো আমাৰ মানুহবিলাক আছো নহয় আমাকে কি বুলি কয় মানৱ সম্পদ বুলি কোৱা হয় ঠিক আছে গতিকে এইটো মই এনে বস্তুটো কি আছে এইটো দেখাই দিও আপোনালোকক এইটো চাওকচোন প্ৰথমতে আছে মানৱ সম্পদ কাক বোলে ওকে সো সুস্বাস্থ্য অধিকাৰী যি গৰাকী ব্যক্তিয়ে শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা কৌশলী আৰু দক্ষতা সম্পন্ন হৈ উৎপাদনমূলক কামত নিজকে নিয়োজিত কৰি তেওঁকে কি বুলি কয় মানৱ সম্পদ বুলি কোৱা হয় ঠিক আছে অৰ্থাৎ ইয়াৰ মিনিংটো কি হয় অৰ্থাৎ উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণ প্ৰাপ্ত লোকসকলে মানৱ সম্পদ হ'ব যদিহে তেওঁলোকে উপাৰ্জনমুখী কামত জড়িত হয় তাৰ মানে সিহঁতে যদি এইবিলাক কামত মানে ব্যস্ত হৈ আছে কামত জড়িত হৈ আছে শিক্ষাৰ কাৰণে হা গতিকে তেতিয়া হেতক আমি কি বুলি কম মানৱ সম্পদ বুলি কম ওকে তাৰ মানে যোন মানুহ কেইটাই বুজি পাইছে বস্তুটো যোন মানুহ কেইটা আমি কি কৰো মানুহ কেইটা সুস্বাস্থ্য অধিকাৰী মানে স্বাস্থ্যৰ যে মানুহবিলাক অধিকাৰীবিলাক থাকে নহয় হেতে কি কৰে বস্তুটো গণনা কৰে কিমান মানুহ আছে নহয় আৰু কোন মানুহবিলাকে ক'ত কি জড়িত হৈ আছে হা যোনে শিক্ষা প্ৰাপ্ত কৰিছে বা হেতে কিবা এটা প্ৰশিক্ষণ প্ৰাপ্ত কৰিছে সেইবিলাক কি হ'ব মানৱ সম্পদত গণা যাব ঠিক আছে হেতকে আমি কি বুলি কম মানৱ সম্পদ বুলি কম ওকে নেক্সট আমাৰ প্ৰশ্নটো কি কৈছে ইয়াতে যে দেশৰ উৎপাদন কাৰ্যত কোনে অংশগ্ৰহণ কৰিব পাৰে ঠিক আছে ইয়াতে চাবচোন দেশৰ উৎপাদন কাৰ্যত আপোনাৰ সেইসকল লোকে অংশগ্ৰহণ কৰিব পাৰে যাৰ বা যিসকল সুস্বাস্থ্য গৰাকী শিক্ষিত আৰু প্ৰশিক্ষণ প্ৰাপ্ত দক্ষ আৰু কৌশলী হোৱাৰ লগতে উৎপাদনমুখী কামত নিয়োজিত হ'বৰ বাবে আগ্ৰহী হয় তাৰ মানে যোনে এইবিলাক কামতে জড়িত হয়তো আছে শিক্ষিত হৈ আছে হাতে কিবা এটা প্ৰশিক্ষণো প্ৰাপ্ত কৰিছে ঠিক আছে কিবা সিহঁতৰ দক্ষতাও আছে জানে মানে হাতে মানে জিটি মানুহ নহয় আৰু যে অশিক্ষিত মানুহ এনেকুৱা টাইপ নহয় সিহঁতে শিক্ষিত হয় প্ৰশিক্ষণো মানে প্ৰাপ্ত কৰিছে তাৰপিছত সিহঁতে কিবা এটা কামত নিয়োজিত হৈ আছে সেনেকুৱা মানুহ আমি কি বুলি কম মানৱ সম্পদ বুলি কম ওকে আৰু সিহঁতে এইবিলাক কামত মেইনলি অংশগ্ৰহণ কৰিব পাৰিব ওকে নেক্সট প্ৰশ্নটো চাবচোন ইয়াতে কি দিছে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক মানে কি এইটো কি বস্তু নহয় সো গ নম্বৰটো চাওঁ এতিয়া যিবোৰ দিশে ঠিক আছে যিবোৰ দিশে দেশখনৰ মানৱ সম্পদ উন্নয়নৰ আভাস প্ৰতিফলিত কৰে তেনে দিশবোৰকে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক বুলি কোৱা হয় ঠিক আছে সো আমাৰ মানৱ সম্পদ উন্নয়নৰ কি বস্তু ইয়াতে নিৰ্দেশক মানে কি কোনে এইবিলাক বস্তু কাম কৰে নিৰ্দেশক কোনে নিৰ্দেশ দিয়ে ঠিক আছে সো যিবোৰ দিশে দেশ এখনৰ মানৱ সম্পদ যত আপোনাৰ কি বুলি কয় দেশ আছে
দেশত মানুহকেইটা আছে তাতে আপোনাৰ যদি ওলোৱা যায় যে মানৱ সম্পদ হিচাপে মানে মানুহ হিচাপে কিমান সংখ্যা আছে, জনসংখ্যা আছে, কিমান জনে পঢ়িছে, কিমান জন ল'ৰা ছোৱালী আছে, কিমান মানুহ মৃত্যু হৈছে, কিমান জন্ম পাইছে, এই হাৰ বিলাক যে ওলোৱা যায়, ঠিক আছে, তাকে মানে কি বুলি কয় আপোনাৰ সেই নিৰ্দেশক বিলাকে সেইবিলাক কাম কৰে, ঠিক আছে। যেনেকে যিবোৰ দিশে দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ আভাস প্ৰতিফলিত কৰে, যোনে এইবিলাক দেখুৱাই দিয়ে হা, সেই দিশবোৰকে আমি কি বুলি কওঁ, মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক বুলি কওঁ। অকে, যোনে এইবিলাক কামত জড়িত হৈ থাকে, যোনে এইবিলাক দেখুৱাই থাকে যে আমাৰ দেশত কিমান মানৱ সম্পদৰ কিমান কি বিকাশ হৈছে, গোটেইখিনি এজ এ হোল যি দেখুৱাই সেই হৈছে নিৰ্দেশক ইয়াৰে। অকে, চ' মানৱ সম্পদ উন্নয়নৰ কিছুমান উল্লেখযোগ্য নিৰ্দেশক হৈছে যেনে শিক্ষাৰ হাৰ, জীৱনৰ প্ৰত্যাশা, জন্মকালীন শিশুৰ মৃত্যুৰ হাৰ, অকে, জন্মকালীন শিশু মানে যোনে জন্ম পাইছে আৰু মৰিছে সেনেকুৱা তাৰে হাৰ, জনমূৰি আয়, বিদ্যালয়ত নাম ভৰ্তি আৰু বিদ্যালয়ত ত্যাগ কৰাৰ হাৰ, তাৰমানে কোনোবা ল'ৰা ছোৱালী স্কুলত মানে এডমিশ্যন কৰিছে, নাম ভৰ্তি কৰাইছে আৰু কেইজন মানে কি কৰিছে স্কুলটো ত্যাগ কৰি দিছে, সেই তাৰেও হাৰটো। অকে, প্ৰতি শেষক টীকাকৰণৰ হাৰ, ল'ৰা ছোৱালী বিলাক যে মানে ভেকচিন লৈ থাকে নহয়, তাৰেও টীকাকৰণ, তাক কি বুলি কয়, টীকাকৰণ বুলি কয়। অকে, সেইবিলাকৰ হাৰ, এইবিলাক চব কোনে চাইনো, নিৰ্দেশক বিলাকে চাই। গোটেইখিনি ইয়াতে মই দি দিছো ধুনীয়াকে, ঠিক আছে, ধুনীয়াকে লিখিব। অকে, এতিয়া আমি চাম নেক্সট নম্বৰ 2, বৃত্তিমূলক শিক্ষা কাক কয়। অকে, বৃত্তিমূলক, চ' বৃত্তি মানে দেখছে শব্দ দি কি পইচা বুজাই আছে হয়নে। অকে, আনুষ্ঠানিক শিক্ষাৰ উপৰিও যি শিক্ষাৰ দ্বাৰা উপাৰ্জন পথ মুকলি হয় তাক আমি কি বুলি কওঁ, বৃত্তিমূলক শিক্ষা বুলি কওঁ। অকে, বৃত্তিমূলক শিক্ষাই মানুহক উপাৰ্জন কৰাৰ লগতে দেশৰ নিবনুৱা সমস্যা হ্ৰাস কৰি স্ব নিয়োজনৰ পথ মুকলি কৰে, ঠিক আছে। বৃত্তিমূলক শিক্ষা মানে কি আপোনাৰ আমাৰ দেশে কি কৰি আছেনো, কৈ দিছে যে মানে ল'ৰা ছোৱালী কেইটাক সিহঁতক কি বুলি কয়, পঢ়িবৰ কাৰণে স্কুলত মাতিবৰ কাৰণে সিহঁতক বহুত কিবা কিবি সুবিধা দি আছে নহয়, তাকে কৈছে যে আনুষ্ঠানিক শিক্ষাৰ উপৰিও মানে এটা অনুষ্ঠানটো আছে শিক্ষাৰ কাৰণে স্কুল বিলাক, তাৰ উপৰিও যি শিক্ষাৰ দ্বাৰা উপাৰ্জনৰ পথ মুকলি হয়, ঠিক আছে, যাৰ দ্বাৰা মানে শিক্ষাটো ল'ৰা ছোৱালী দিব পাৰি, সেই পথটো মুকলি হয় মানে ৰাস্তাটো খোলা যায়, তাকে আমি কি বুলি কওঁ, বৃত্তিমূলক শিক্ষা বুলি কওঁ। যাৰ দ্বাৰা মানে সিহঁতে কি কৰিব পাৰে, নিজৰ লাইফত কিবা এটা নিজকে কিবা ষ্টাইন কৰিব পাৰে, যে মই এইটো কাম কৰিলে মই পিছত পইচাটো ইনকাম কৰিব পাৰিম, ঠিক আছে, সেইবিলাকক কি বুলি ক'ম, বৃত্তিমূলক শিক্ষা বুলি ক'ম। অকে, আৰু সেইটো শিকাই উপাৰ্জনসমূহ কৰাৰ লগতে যেতিয়া দেশৰ নিবনুৱা সমস্যা যেতিয়া হ্ৰাস কৰি স্বনিয়োজন মানে সেইটো নিজৰ কাৰণে পথটো ঠিক কৰিব পাৰে, যে মই এইটো ৰাস্তাত যাম, মই এইটো হ'ম। অকে, সেই হৈছে বৃত্তিমূলক শিক্ষা। অকে, নেক্সট আছে আপোনাৰ কিনো, মানৱ সম্পদৰ মূল চালিকা শক্তি কি আছে নহয়। চ' এইটো বস্তু চাওকচোন, মানৱ সম্পদ, এইটো প্ৰশ্ন, এইটো যে আমাৰ হ'ল নহয়, এইবাৰ এইটো চাম, মানৱ সম্পদৰ মূল চালিকা শক্তি কি বস্তু। চ' মানৱ সম্পদৰ মূল চালিকা শক্তি হৈছে আপোনাৰ সুস্বাস্থ্য, উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণ। সুস্বাস্থ্য মানুহৰ কৰ্মশক্তি বৃদ্ধি কৰে আৰু শিক্ষাৰ প্ৰশিক্ষণে মানুহৰ চিন্তা শক্তি জাগ্ৰত কৰে আৰু কৰ্মদক্ষতা বৃদ্ধি কৰে, ঠিক আছে। আপনার ইয়াতে কি আছে না, মানৱ সম্পদটো যে আছে তাতে আপনার কি বস্তু আহিছে, সুস্বাস্থ্য, মানুহে ঠিকই আছে নে নাই স্বাস্থ্যভাৱে, উপযুক্ত শিক্ষা প্ৰাপ্ত কৰিছে নে নাই আৰু প্ৰশিক্ষণ লৈছে নে নাই, প্ৰশিক্ষণ প্ৰাপ্ত যদি হৈছে তেনেহ'লে মানুহজনৰ এটা ধুনীয়া মানৱ সম্পদত সোমাই যাব আৰু সিহঁতে কি বুলি কয়, নিজৰ কৰ্মখিনি কৰিব পাৰিব, দেশক আগবঢ়াই লৈ যাব পাৰিব, বুজি পাইছে। ত' তাৰে কৈছে তাৰে সিহঁতৰ কৰ্মশক্তিটো কি হ'ব, বৃদ্ধি হ'ব যদি সিহঁতে শিক্ষিত হয়, প্ৰশিক্ষণো লৈছে, প্ৰাপ্ত কৰিছে, তেনেহ'লে সিহঁতে দেশৰ কাৰণে কিবা এটা কাম কৰিব পাৰিব, লাভৰ নহয়, কৰ্মদক্ষতা এইবিলাক কি হ'ব, সিহঁতৰ বৃদ্ধি হ'ব, তাকে কৈছে মূল চালিকা শক্তি। অকে, নেক্সট আছে বহলাই আলোচনা কৰিব দিছে। প্ৰথমতে আছে মানৱ সম্পদ উন্নয়নৰ বাবে ল'বলগীয়া ব্যৱস্থাৱলী, কি কি মানে ব্যৱস্থা ল'ব পাৰি মানৱ সম্পদৰ উন্নয়নৰ কাৰণে নহয়। এতিয়া চাওকচোন আমি কি চাম, বহলাই আলোচনা কৰাটো প্ৰথমতে কি আছেনো, মানৱ সম্পদ উন্নয়নৰ বাবে ল'বলগীয়া ব্যৱস্থাৱলী নহয়। চ' তাৰে কি ব্যৱস্থা ল'ব পাৰি, ঠিক আছে, মানৱ সম্পদ উন্নয়নৰ বাবে। চ' চাওকচোন ইয়াতে কি দি আছে, মানৱ সম্পদ উন্নয়নৰ বাবে দেশৰ জনসাধাৰণৰ উপযুক্ত শিক্ষা নহয়, এডুকেশ্যন, খাদ্য মানে খানা, বাসস্থান, জাগা ঠাই, ঘৰ চৰ, কৰ্মসংস্থান আৰু স্বাস্থ্য সুবিধা প্ৰদান কৰিব লাগে, ঠিক আছে। কাৰণ সুস্বাস্থ্য, ইয়াতে কাৰণ আছে এইটো নিদিব, ঠিক আছে, কাৰণ সুস্বাস্থ্য, উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণে হৈছে মানৱ সম্পদ উন্নয়নৰ মূল চালিকা শক্তি। অলপ আগতে মই কৈছিলো হয়নে, সিহঁতকতো আমি শিক্ষাটো দান দিম,
ঠিক আছে সিহঁতে যে ঠিকেই আছে স্বাস্থ্যভাৱে তাৰপিছত সিহঁতে প্ৰশিক্ষণো প্ৰাপ্ত কৰিছে তেতিয়া সেই মেইন আমাৰ সিহঁতৰ কিনো মানৱ সম্পদৰ উন্নয়নৰ চালিকা শক্তি মানে মেইন শক্তি এইটোৱে আছে হা সুস্বাস্থ্য মানুহৰ কৰ্মশক্তি বৃদ্ধি কৰে সেনেকে সিহঁতৰ কি হয় এটা শক্তিটো বাঢ়ি যায় কাম কৰাৰ ঠিক আছে একেদৰে শিক্ষা আৰু প্ৰশিক্ষণে মানুহৰ চিন্তা শক্তিও জাগ্ৰত কৰে আৰু কৰ্মদক্ষতা বৃদ্ধি কৰে গতিকে সেনেকে কি হয় সিহঁতৰ কৰ্মদক্ষতাটো কি হয় বাঢ়ি যায় সিহঁতে নিজৰ ক্ষেত্ৰত যি সিহঁতে পঢ়িছে যি কৰিছে দক্ষতা লৈছে যি আপোনাৰ কি বুলি কয় প্ৰশিক্ষণটো লৈছে হা তাৰে সেই ক্ষেত্ৰত সেইটো ফিল্ডত সিহঁতে কামটো কৰাৰ ক্ষমতাটো বাঢ়ি যায় সিহঁতৰ ঠিক আছে আৰু সেই মানৱ সম্পদ উন্নয়নৰ বাবে স্বাস্থ্য আৰু শিক্ষাৰ দেশত বিশেষ গুৰুত্ব দিয়াটো প্ৰয়োজন ঠিক আছে আধুনিক বিজ্ঞানসন্মত শিক্ষা ব্যৱস্থা স্বাস্থ্যবিনীতি বিভিন্ন উন্নয়নমূলক আঁচনি উন্নয়নমূলক কেইটামান আঁচনি চৰকাৰে ওলাই থাকে সেইবিলাক জলপানীৰ ব্যৱস্থা পানীৰ মানে সুবিধাটো উন্নত মানৱ প্ৰশিক্ষণ আদিৰ ব্যৱস্থা কৰিলে মানৱ সম্পদৰ নিশ্চিতভাৱে উন্নত হ'ব বুলি আশা কৰিব পাৰি তাৰ মানে যদি পানীৰ ব্যৱস্থা যদি চৰকাৰে দিয়ে হা তাৰপিছত আপোনাৰ কি বুলি কয় প্ৰশিক্ষণ যদি মানুহক দিয়া যায় যোনটো মানে ফিল্ডত তেওঁ প্ৰশিক্ষণটো আৰামছে যদি প্ৰাপ্ত কৰিব পাৰে তেনেহ'লে তেওঁ নিজৰ ফিল্ডত ধুনীয়াকে আগবাঢ়ি যাব পাৰিব আৰু দেশৰ কি বুলি কয় দেশৰো এটা ডেভেলপমেন্ট হ'ব দেশৰ কাৰণে তেওঁ এটা কাম কৰিব পাৰিব এনেকে সিহঁতৰ নিজাটো এটা কৰ্মদক্ষতা বাঢ়িবই আৰু দেশৰো দক্ষতা বাঢ়িব ঠিক আছে দেশৰো এটা নাম বাঢ়িব দেশৰো এটা ডেভেলপমেন্ট হ'ব ঠিক আছে গতিকে সেইটো আমি কৰিব পাৰো যদি ব্যৱস্থাৰ নামত আমি কি কৰিব পাৰি পানীৰ সুবিধা দিব পাৰি আৰু সিহঁতৰ যি ক্ষেত্ৰত পঢ়িছে সিহঁতৰ প্ৰশিক্ষণ যদি দিব পাৰি তেনেহ'লে আমাৰ সেইটো মানে বেষ্ট হ'ব এইখিনি ব্যৱস্থা যদি চৰকাৰে ল'ব পাৰে তেনেহ'লে মানৱ সম্পদৰ উন্নয়নটো ধুনীয়াকে হৈ যাব বুজি পাইছে নেক্সট আছে কিনো খ নম্বৰ 2 মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশবিলাক কি আছে না নিৰ্দেশসমূহ সো মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক কাক কয় সেইবিলাক অলপ আগতে কৈছিলো হাৰবিলাক যে ওলোৱা হয় না পঢ়াৰ মৃত্যুৰ জন্মৰ তাৰপিছত জনসংখ্যাৰ এইবিলাক হাৰ সেইবিলাক নিৰ্দেশসমূহৰ কাৰণে হয় সিহঁতে কৰি দিয়ে এইবিলাক কাম এতিয়া আমি তাৰে বিষয়ে চাম যে মানৱ সম্পদ উন্নয়নৰ প্ৰধান নিৰ্দেশসমূহ হৈছে শিক্ষাৰ হাৰ মানে পঢ়া লিটাৰেচি ৰেট শিক্ষাৰ হাৰ জীৱনৰ প্ৰত্যাশা জন্মকাল শিশুৰ মৃত্যুৰ হাৰ জনমূৰি আয় বিদ্যালয়ৰ নাম ভৰ্তি বিদ্যালয় এৰাৰ হাৰ প্ৰতিষেধক টিকাকৰণ হাৰ এইবিলাক চব তাতে সোমাই যায় হা এই যিবোৰ লক্ষ্য কৰিলে এখন দেশৰ মানৱ সম্পদ উন্নয়নৰ আভাস লাভ কৰিব পাৰি ঠিক আছে আৰু শিক্ষাৰ উচ্চহাৰে সি উন্নত ঠিক আছে সেই মানৱ সম্পদক সূচাই কিয়নো প্ৰকৃত শিক্ষাই জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰে তাৰ মানে সিহঁতক যেতিয়া প্ৰকৃত শিক্ষা দান কৰা যাব জ্ঞান দিয়া যাব দক্ষতাটো সিহঁতৰ বৃদ্ধি হ'ব ঠিক আছে আৰু সিহঁতে নিজৰ কাৰণেও কিবা এটা আৰ্নিং কৰিব পাৰিব নিজৰ জীৱনটো চলাব পাৰিব নিজৰ ফেমিলিক চাব পাৰিব ঠিক আছে আকৌ জীৱন প্ৰত্যাশা যিমানে বেছি হয় সিমানে কি হয় মানৱ সম্পদলৈ ৰূপান্তৰ কৰাৰ হাৰো সিমানে কি হয় বেছি হয় তাৰমানে সিমানে হাৰটো বাঢ়ি যায় ঠিক আছে এটি শিশু জন্মৰ পিছৰ পৰা কিমান বয়সলৈ ঠিক আছে সুস্থ মানে সেই জন্ম যে পাইছে কিমান সময়লৈ সুস্থ হৈ আছে সবলভাৱে জীয়াই থাকে তাকো জীৱ প্ৰত্যাশাই নিৰ্ণয় কৰে আমাৰ সিহঁতে ঠিকেই আছে নে নাই বেবীটো জন্ম পাইছে ঠিক আছে তাৰ সুস্থতা তাৰপিছত সিহঁতে কিমান সময়লৈ ঠিকে আছে সেইবিলাক চব তাতে হাৰত সোমাই যায় ঠিক আছে উচ্চ জীৱৰ প্ৰত্যাশাই নতুন মানৱ সম্পদৰ কিনো নিৰ্ণায়ক হা এখন দেশৰ জন্মকাৰী শিশু মৃত্যুৰ হাৰ হ্ৰাস হোৱাটো সেই নিৰ্দেশনা মানৱ সম্পদ উন্নয়নৰ আন এক প্ৰধান নিৰ্দেশক হয় তাৰমানে সিহঁতে এইটো চাব লাগে যে যিমানজনে জন্ম পাইছে সেইখিনি কিমান ল'ৰা ছোৱালীবিলাক ঠিকেই আছে কিমান সময়লৈ ঠিকেই আছে কেইজন মানে জন্ম পোৱাৰ পাছত মাৰা যায় কোনোবা কিছু মাহৰ পিছত যায় কোনোবা কিছু বছৰ পিছত যায় মানে সেইবিলাকো এটা হাৰত সোমাই যায় সেইবিলাকো মানে দেশৰ মানে কি বুলি কয় মানৱ সম্পদৰ উন্নয়নৰ ক্ষেত্ৰত চোৱা যায় হা নিৰ্দেশ হিচাপে জন্মকালীন শিশু মৃত্যু হাৰ হ্ৰাস পালে মানৱ উন্নয়ন হ'ব তাৰমানে যদি ল'ৰা ছোৱালী জন্ম পাই আছে সিহঁতৰ যদি মৃত্যু হাৰটো কমি যায় তেতিয়া আমাৰ মানৱ সম্পদৰ উন্নয়নটো কি হ'ব আগফালে গৈ থাকিব ঠিক আছে জনমূৰি আয় বৃদ্ধি পালে মানৱ সম্পদৰ উন্নয়ন হ'ব ঠিক আছে উন্নত জনমূৰি আয় উন্নত মানৱ সম্পদৰ পৰিচায়ক ঠিক আছে বা পৰিচালক নিম্ন শিক্ষাৰ পৰা উচ্চ শিক্ষা অনুষ্ঠানসমূহত শিক্ষাৰ্থীৰ নাম ভৰ্তিৰ বাবে অনুষ্ঠানসমূহত মানে এটা নিম্ন শিক্ষাৰ কাৰণে এতিয়া সৰুৰ পৰা ডাঙৰ কাৰণে যেনে ক্লাছ 1 পৰা 8 ওকে তো ক্লাছ 10 সো যেতিয়া নিম্ন শিক্ষাৰ পৰা উচ্চ শিক্ষাৰ কাৰণে যেতিয়া অনুষ্ঠানবিলাকে স্কুলবিলাকে কি কৰে নামভৰ্তি কৰে ল'ৰা ছোৱালীৰ হা যদি হোৱা হ'ব ঠিক আছে সো তাৰে কাৰণে নামভৰ্তি কৰা যায় সো সেই নামভৰ্তি হোৱাৰ
হল কিনো মানৱ সম্পদ উন্নয়নৰ এক নিৰ্দেশক। এইটো এটা দৰকাৰী নিৰ্দেশক হয় যে ল'ৰা ছোৱালীবোৰ কিমান স্কুলত মানে এডমিশ্যন লৈছে, নামভৰ্তি কৰাইছে আৰু কিমানজনে এৰি দিছে, ঠিক আছে, আৰু কিমান সিহঁতে ভালকে পঢ়িব পাৰিছে। অ'কে, এইখিনি এটা নিৰ্দেশতো সোমাই যায় হা। আকৌ শিশুৰ স্বাস্থ্য আৰু দীৰ্ঘ জীৱনৰ সুৰক্ষা প্ৰদান কৰা প্ৰতিষেধক কি বুলি কয়, টীকাকৰণৰ হাৰকো মানৱ সম্পদ উন্নয়নৰ এক নিৰ্দেশ ৰূপে, ঠিক আছে, নিৰ্দেশক ৰূপে গণ্য কৰা হয়। ঠিক আছে, এইবিলাক সব গোটেইখিনি একেলগে কিহত আহি যায়, নিৰ্দেশত সোমাই যায়। অ'কে, নেক্সট আমাৰ গ নম্বৰটো কি আছেনো, ইয়াতে গ নম্বৰটো দিছে যে মানৱ সম্পদ উন্নয়ন আৰু বৃত্তিমূলক শিক্ষাৰ মাজত থকা সম্পৰ্ক। সিহঁতৰ দুটা মানৱ সম্পদ উন্নয়ন, যি মানৱ সম্পদ আছে সিহঁতে আৰু সিহঁতৰ বৃত্তিমূলক শিক্ষা, এই দুটাৰ মাজত কি সম্পৰ্ক আছে। তাৰমানে কি, চাওক, শব্দটোৱে বুজাই আছে যে মানৱ সম্পদ যিমানজনে পঢ়িছে, শিক্ষা প্ৰাপ্ত কৰিছে, প্ৰশিক্ষণ প্ৰাপ্ত কৰিছে, তাৰপিছত সিহঁতে প্ৰশিক্ষণ যদি প্ৰাপ্ত কৰিছে, তাৰ মানে কি, সিহঁতে এতিয়া বৃত্তি মানে কি, কিবা এটা স্পেচিয়েল কোৰ্স কৰি পেলাই সিহঁতে পঢ়ি লয়, তাৰপিছত সিহঁতে নিজৰ এটা চাকৰি ল'ব পাৰে। সিহঁতে নিজৰ জীৱনটো চলাব পাৰে, নিজৰ ফেমিলি চাব পাৰে, সিহঁতে দেশৰ কাৰণেও কাম কৰি আছে, সিহঁতে দেশৰো বৃদ্ধি হ'ব। গতিকে সেই হৈছে সিহঁতৰ মাজত সম্পৰ্কটো। ঠিক আছে, হলে মই এইটো ধুনীয়াকে লিখি পেলাই দেখুৱাই দিওঁ কেনেকে হ'ব আনচাৰটো। গ নম্বৰটো চাব, মানৱ সম্পদ উন্নয়ন আৰু বৃত্তিমূলক শিক্ষাৰ মাজত থকা সম্পৰ্ক। ঠিক আছে, মানৱ সম্পদ উন্নয়ন আৰু বৃত্তিমূলক শিক্ষাৰ মাজত এক গভীৰ সম্পৰ্ক আছে। কি সম্পৰ্ক আছে, এটা গভীৰতা সম্পৰ্ক আছে হা। মানৱ সম্পদ সৃষ্টি কৰাত বৃত্তিমূলক শিক্ষাৰ যথেষ্ট অৱদান আছে। বৃত্তিমূলক শিক্ষাই মানুহক উপাৰ্জনক্ষম কৰাৰ লগতে দেশৰ নিবনুৱা সমস্যা, ইয়াতে চাওকচোন আপোনাৰ বৃত্তিমূলক শিক্ষাই মানুহক উপাৰ্জনক্ষম কৰাৰ লগতে, তাৰমানে বৃত্তিমূলক যেতিয়া শিক্ষাটো ল'ৰা বা ছোৱালী মানে গ্ৰহণ কৰি লয়, তাৰ পিছত সেই ল'ৰা ছোৱালী ধুনীয়াকে কি কৰিব পাৰে, নিজৰ জীৱনটো চলাব পাৰে হা, নিৰ্বাহটো কৰিব পাৰে। তাৰে লগত দেশৰো কি কৰে, সমস্যাটো কমি যায় হা। সিহঁতে যদি কিবা এটা কাম কৰি আছে, তেতিয়া দেশৰে কাম হৈ আছে, হয় নে নহয়। গতিকে তাৰে কথা কৈছে যে উপাৰ্জনক্ষম কৰাৰ লগতে দেশৰ নিবনুৱা সমস্যা হ্ৰাস কৰি মানে কম কৰি দিয়ে, বা লাঘৱ কৰিও সেই ক'ব পাৰি, হ্ৰাস কৰি স্বনিয়োজন পথটো মুকলি কৰাৰ সহায় কৰে। তাৰমানে স্বনিয়োজন পথ মানে বুজি পাইছেনে, নিজৰ ক্ষেত্ৰত তেওঁ লাইফত কি কৰিব ভাবছে হা, কি চাকৰি কৰিব বা কেনেকে তেওঁ নিজৰ জীৱনটো চলাব পাৰিব, সেইখিনি এটা পথটো খুলি দিয়ে এইটো বস্তুৱে, বৃত্তিমূলক শিক্ষাই। ঠিক আছে, বৃত্তিমূলক শিক্ষাই মানুহক আৰ্থিকভাৱে, এইটো আৰ্থিক কথা আহিছে নে, আৰ্থিক মানে কি, সিহঁতে পইচা ইনকাম কৰিব পাৰিব আৰু সিহঁতে নিজৰ ঘৰটো চলাব পাৰিব। ঠিক আছে, তাতে কথা কৈছে, আত্মনিৰ্ভৰ হ'ব পাৰিব, বেলেগৰ ওপৰত মানে চাই থাকিব নালাগে যে তেওঁ মোক পইচা দিব তেতিয়া মই খানাটো খাম, হয়নে, সেনেকুৱা হৈছে কথাটো। আত্মনিৰ্ভৰশীল কৰাৰ সবল ভূমিকা গ্ৰহণ কৰে। আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰি কৰ্মসংস্থাপনৰ অভাৱ হলে মানুহৰ আয়ৰ উৎস নাথাকে আৰু ইয়ে মানৱ সম্পদ গঢ়াত বাধাৰ সৃষ্টি কৰে। ঠিক আছে, আৰু এক দুজন পৰিমাণৰ শিক্ষিত নিবনুৱাই সম্প্ৰতি মানৱ সম্পদ, ঠিক আছে, সম্প্ৰতি মানৱ সম্পদ উন্নয়নত প্ৰাচীন ৰূপে থিয় দিয়ে। ঠিক আছে, গতিকে প্ৰাচীন ৰূপে থিয় দিয়ে আৰু সেই মানুহক কি কৰে, বৰ্তমান উৎপাদনৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীল হ'ব পৰা শিক্ষাৰ প্ৰয়োজন আহি পৰিছে। তাৰমানে সিহঁতে সেইটো শিক্ষা লৈ পেলাই, বৃত্তিমূলক শিক্ষাত লৈ পেলাই সিহঁতে কি কৰিব পাৰে, নিজৰ কাৰণে এটাতো স্বনিৰ্ভৰশীল হ'ব পাৰে, তাৰমানে আত্মনিৰ্ভৰ হ'ব পাৰে, বেলেগৰ ওপৰত মানে কি বুলি কয়, ডিপেণ্ডেণ্ট হ'ব লগা নহয়, আৰু নহয় বেলেগৰ ওপৰত নিৰ্ভৰ থাকিব নালাগে আৰু নিজৰ কামটো কৰি থাকিব পাৰে হা। সেনেকে শিক্ষাটো প্ৰয়োজন কৰি পাৰি, লাইফত আগবাঢ়ি গৈ থাকিব পাৰে। বিভিন্ন বৃত্তিমূলক শিক্ষা যেনে মটৰ মেকানিক, দৰ্জী, কাঠমিস্ত্ৰী, ৰাজমিস্ত্ৰী, ইলেক্ট্ৰিচিয়ান আদিয়ে মানুহ আত্মনিৰ্ভৰশীল হোৱাৰ পথ মুকলি কৰিছে। যেনেকে এইবিলাক বৃত্তিমূলক শিক্ষা যদি গ্ৰহণ কৰে, তেনেহ'লে যদি কোনোবাই মেকানিকৰ কামটো শিকিছে, মেকানিকটো কাম কৰিব পাৰিব, গাড়ী চাড়ী ঠিক কৰা, নহয় দৰ্জী কাম শিকিছে, দৰ্জী কাম কৰিব পাৰিব, কাঠমিস্ত্ৰী যদি কামটো জানে সেইখিনি পাৰিব, ৰাজমিস্ত্ৰী, ইলেক্ট্ৰিচিয়ান চব কাম যদি জানে সেনেকে কৰিব পাৰিব। ঠিক আছে, আৰু সেনেকে এটা মানুহক কি হয়, আত্মনিৰ্ভৰশীল মানে নিজৰ আত্মনিৰ্ভৰশীল মানে বুজি পাইছেনে, চেল্ফ কনফিডেন্ট। অ'কে, তেওঁ মানে এটা কনফিডেন্স আহি যায় যে মই আছো, মই কিবা হওঁ, আৰু মই বেলেগৰ ওপৰত নিৰ্ভৰ হৈ নাই, মানে নিৰ্ভৰ থকা নাই, হয়নে। সেনেকে নিজৰ লাইফৰ কাৰণে ৰাস্তাটো খোলা দিয়ে আৰু সেনেকে সিহঁতে নিজৰ ঘৰটো চলাব পাৰি। অ'কে,
সেই মানৱ সম্পদ উন্নয়নৰ আনুষ্ঠানিক শিক্ষাৰ উপৰিও বৃত্তিমূলক শিক্ষাৰ অধিক গুৰুত্ব আহি পৰিছে। সেই গতিকে এতিয়া বৃত্তিমূলক শিক্ষাটো বহুত দৰকাৰী হৈ গৈছে, নহ'লে মানুহে যায় নিজৰ ঘৰটো কেনেকে চলাব, নিজৰ পেটটো কেনেকে ভৰিব। সেই গতিকে বৃত্তিমূলক শিক্ষাটো বহুত ইম্পৰ্টেণ্ট হৈছে, বুজি পাইছেনে? ইয়াক আমি প্ৰফেচনেল কোৰ্চ বুলি কওঁ ইংলিছত, আৰু অসমীয়াত কি বুলি কওঁ, বৃত্তিমূলক শিক্ষা বুলি কওঁ, ঠিক আছে? আৰু সিহঁতৰ মাজত ৰিলেশ্যনটো গম পাইছে এতিয়া। আগতে আমি স্কুলত যি পঢ়ো সেইখিনিতো পঢ়িবই লাগিব, তাৰপিছত বৃত্তিমূলক শিক্ষাও পঢ়িব লাগিব, আৰু সেইখিনি পঢ়ি পেলাই আমি নিজৰ লাইফত ডিচিজন লওঁ যে মই গোটেই লাইফত কি কাম কৰিম, আৰু সেনেকে ঘৰটো চলাম। অ'কে, নেক্সট এতিয়া ঘৰ নম্বৰটো চাওকচোন কি কৈছে ইয়াতে। বৃত্তিমূলক শিক্ষাই কিদৰে নিবনুৱা সমস্যা লাঘৱ কৰাত সহায় কৰে। লাঘৱ মানে বুজি পাইছেনে? হ্ৰাস কৰাত কেনেকে সহায় কৰে হা। চ' বৃত্তিমূলক শিক্ষাই কি কাম কৰেনো? মানুহ আৰ্থিকভাৱে কি কৰে, আত্মনিৰ্ভৰশীল কৰাত সহায় কৰে, হয়নে নহয়? যদি কোনোবাই বৃত্তিমূলক শিক্ষাটো লাভ কৰিছে, সেই মানুহজনে আৰ্থিকভাৱে এতিয়া কাৰো ওপৰত নিৰ্ভৰ হ'ব নালাগে যে তুমি পইচা দিয়া মই তেতিয়া ভাত খাম, সেনেকুৱা নহয়। অ'কে, চ' মানুহক আৰ্থিকভাৱে আত্মনিৰ্ভৰশীল কৰাত বৃত্তিমূলক শিক্ষাই এক সৰল ভূমিকা গ্ৰহণ কৰে, ঠিক আছে? বৃত্তিমূলক শিক্ষাই মানুহক উপাৰ্জনক্ষম কৰাৰ লগতে দেশৰ নিবনুৱা সমস্যা লাঘৱ কৰি স্বনিয়োজনৰ পথ মুকলি কৰাত সহায় কৰে। তাৰমানে নিজৰ পথটো মানে সিহঁতে ঠিক কৰিব পাৰে যে মই জীৱনত এইটো হ'ম, বুজি পাইছে? ক্লিয়াৰ হৈছেনে বস্তুটো? তেওঁ লাইফত কি হ'ব, কি কৰিব ভাবিছে, সেইখিনি তেওঁ নিজে ঠিক কৰিব পাৰিব। চ' মানুহ আৰ্থিকভাৱে আত্মনিৰ্ভৰশীল কৰাত বৃত্তিমূলক শিক্ষাই এক সৰল ভূমিকা গ্ৰহণ কৰে। বৃত্তিমূলক শিক্ষাই মানুহ উপাৰ্জনক্ষম কৰাৰ লগতে দেশৰ নিবনুৱা সমস্যা লাঘৱ কৰি স্বনিয়োজনৰ পথ মুকলি কৰাত সহায় কৰে। সম্প্ৰতি এক সৰহ পৰিমাণৰ শিক্ষিত নিবনুৱাই মানৱ সম্পদ উন্নয়নত প্ৰাচীৰ ৰূপে থিয় দিছে নহয়, আৰু এনে নিবনুৱাৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই গৈ আছে, ঠিক আছে? আৰু এনে আপোনাৰ কি বুলি কৈছে ইয়াতে, আপোনাৰ এনে প্ৰেক্ষাপটত আপোনাৰ বৃত্তিমূলক শিক্ষাৰ প্ৰয়োজনীয়তা আহি পৰিছে, ঠিক আছে? আৰু কাৰণ বৃত্তিমূলক শিক্ষাই প্ৰতিজন ব্যক্তিক কি কৰে, উৎপাদন ক্ষেত্ৰত স্বনিৰ্ভৰশীল কৰি তুলিব পাৰে। আৰু বিভিন্ন বৃত্তিমূলক শিক্ষাত অতি কম খৰচত অতি কম সময়ত সহজে প্ৰশিক্ষণ লৈ মানুহে উপাৰ্জনৰ পথ মুকলি কৰিব পাৰে, বুজি পাইছে? বৃত্তিমূলক পথ মুকলি কৰিব পাৰে, আৰু এনেদৰে প্ৰশিক্ষণ কৰি গ্ৰহণ কৰি লোকসকলে নিজে আপোনাৰ উপাৰ্জনক্ষম কামত নিয়োজিত হলে নিবনুৱা সমস্যা কিছু পৰিমাণে হ্ৰাস পাব পাৰে, আৰু সেনেকে লগে লগে কি হয়, মানৱ সম্পদৰ উন্নয়ন হ'ব, সেনেকে মানৱ সম্পদো আগবাঢ়ি গৈ থাকিব, বুজি পাইছে? এতিয়া এইখিনি আমাৰ হ'ল 2 নম্বৰটো। এতিয়া আমাৰ 3 নম্বৰ প্ৰশ্নটো কি দিছে নো? শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰিব দিছে, ঠিক আছে? নেক্সট এতিয়া আমি চাম শুদ্ধ অশুদ্ধটো কি আছে ইয়াতে। প্ৰথমটো দি আছে প্ৰাকৃতিক সম্পদৰ বৃদ্ধি হলে দেশৰ উৎপাদন বৃদ্ধি হয়, এইটোতো অশুদ্ধ হয়, হয়নে? সেনেকুৱাতো নহয় যে প্ৰাকৃতিক সম্পদ বৃদ্ধি হ'ব দেশৰ উৎপাদন বৃদ্ধি হ'ব, নহয়। নেক্সট আছে কিনো মানুহ মাত্ৰই মানৱ সম্পদ নহয়, এইটোতো আপোনাৰ শুদ্ধ হয়, হয়নে? মানুহে যে মাত্ৰ মানৱ সম্পদ সেনেকুৱাতো নহয় না। আপোনাৰ কথাটো মই অলপ আগতে কৈ দিছো যে মানৱ সম্পদ কি বস্তু, গতিকে সেইকাৰণে মাত্ৰ মানুহে যে মানৱ সম্পদ হ'ব সেইটো নহয়, মানুহে শিক্ষিত হ'ব লাগিব, আৰু লগতে আপোনাৰ বৃত্তিমূলক শিক্ষাও গ্ৰহণ কৰিব লাগিব, যাতে তেওঁ নিজৰ লাইফত কিবা এটা কাম কৰিব আৰু দেশৰো বৃদ্ধি কৰিব, তেতিয়াই এটা কি হ'ব, মানৱ সম্পদ হ'ব। অ'কে, জনসংখ্যাৰ বৃদ্ধি মানৱ সম্পদৰ বৃদ্ধি হোৱা নুবুজায়। চ' এইটো য়েছ, এইটো ৰাইট। যে জনসংখ্যা যদি বৃদ্ধি হৈ থাকে মানৱ সম্পদৰ বৃদ্ধি হ'ব, এনেকুৱা নহয়। জনসংখ্যা বৃদ্ধি হলে যদি কেইজন মানে অশিক্ষিত হৈ আছে তেতিয়া মানৱ সম্পদটো কি বাঢ়ি যাব নেকি? নহয়, গতিকে সেইকাৰণে নুবুজাই বুলি দিছে নে, গতিকে এইটো শুদ্ধ হ'ব। অ'কে, নেক্সট দিছে কিনো ঘ নম্বৰটো উচ্চ জীৱন আপোনাৰ প্ৰত্যাশাই অনুন্নত মানৱ সম্পদ সূচায়, চ' এইটো অশুদ্ধ হ'ব, ঠিক আছে? নেক্সটটো কি দিছে নো ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিৰে দেশ এখন স্বাৱলম্বী হোৱা সহায় কৰে, চ' এইটো য়েছ, ৰাইট হয়। যেতিয়া বৃদ্ধি হ'ব দেশৰো স্বাৱলম্বিতাটো বাঢ়িব, হয়নে? নেক্সট কি আছিলো প্ৰথম চটো জন্মকালীন শিশুৰ মৃত্যুৰ হাৰ মানৱ সম্পদে উন্নয়নত বাধাৰ সৃষ্টি কৰে, চ' এইটো ৰাইট হ'ব, নহয়? গতিকে এনেকে আমাৰ শুদ্ধ মই দেখুৱাই দিছো, আপোনালোকে ধুনীয়াকে লিখি ল'ব। নেক্সট আছে আমাৰ খালী ঠাই পূৰ কৰা। অ'কে, 4 নম্বৰটো প্ৰথমতে কি দিছে নো এখন দেশৰ উৎপাদন প্ৰক্ৰিয়াৰ এক অন্যতম কাৰক হ'ল কিনো শ্ৰম, মানে লেবাৰ, য'ত অংশগ্ৰহণ কৰিব পাৰে একমাত্ৰ মানুহে। শ্ৰম মাত্ৰ মানুহে কৰিব পাৰে, বেলেগ জন্তু কোনো নোৱাৰে, হয়নে? নেক্সট আমাৰ খ নম্বৰটো কি দিছে, ৰাষ্ট্ৰীয় আয় বৃদ্ধিয়ে দেশ এখন স্বাৱলম্বী হোৱাত সহায় কৰে, নহয়? এইটো বস্তু অলপ আগতে আপোনাৰ শুদ্ধটো মই দেখুৱাই দিছিলো, হয়নে? যে যদি ৰাষ্ট্ৰীয় আয়টো কি হয়, বৃদ্ধি হয়, এইটো বস্তু দিছে ইয়াতে, নহয়? এই ৰাষ্ট্ৰীয় আয় যেতিয়া বৃদ্ধি হয় তেতিয়া দেশ এখনৰ স্বাৱলম্বী আপোনাৰ হোৱাত সহায় কৰে, ঠিক আছে? নেক্সট গ নম্বৰটো কি আছিল, উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পিছত চৰকাৰে সকলো শিক্ষিত ব্যক্তি চাকৰি যোগান ধৰাটো
সম্ভৱ নহয়। আৰু এটা কথা আছে কিনো যদি উচ্চ শিক্ষা চবে গ্ৰহণ কৰিছে এতিয়া চৰকাৰে কি চবকে চাকৰি দিব পাৰিব সেইটোতো পচিবল নহয় না। কিমান জাগা থাকিব লাগিব, ভেকেন্ট পোষ্ট থাকিব লাগিব, তেতিয়াই এজন প্ৰত্যেকজন ল'ৰা ছোৱালী চাকৰিটো পাব, হয় নে নহয়? সেই গতিকে বহুত মানুহবিলাকে পঢ়া পাতি কৰি পেলাইও চাকৰিটো পোৱা নাই আৰু যেনে তেনে থাকি আছে বা কিবাকে জিন্দগীটো মানে সেই কৰি আছে, মানে লাইফটো কেনেকে কাটি আছে। এইটো এটা ডাঙৰ সমস্যা হৈছে আনএমপ্লয়মেণ্ট। এইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট হয়। আনএমপ্লয়মেণ্ট এতিয়া বহুত বাঢ়ি গৈছে আমাৰ ভাৰতত, ঠিক আছে? গতিকে চবে পঢ়ি পেলাই চাকৰি পাব সেইও মানে নট ফিক্সড। অ'কে, নেক্সট আপোনাৰ ঘৰ নম্বৰটো কি আছে? উন্নত শিক্ষা মানৱ সম্পদৰ উন্নয়নৰ প্ৰাথমিক সোপান নহয়, এইটো আপোনাৰ প্ৰাথমিক সোপান হয়। আমাৰ মানৱ সম্পদৰ যে উন্নত শিক্ষাটো হ'ব লাগিব মানৱ সম্পদৰ, ঠিক আছে? আৰু নেক্সট কি আছেনো? নম্বৰটো বৃত্তিমূলক শিক্ষাই মানুহ অকল উপাৰ্জন সময় নকৰে, তাৰমানে তেওঁ যে মাত্ৰ উপাৰ্জনে কৰিব পাৰিব সেইখিনি নহয়, তাৰ লগে লগে দেশৰ নিবনুৱা সমস্যা লাঘৱ কৰি আপোনাৰ স্বনিয়োজনৰ পথো কি কৰি মুকলি হোৱাত সহায় কৰে। এইখিনি বস্তুটো মই কিমান প্ৰশ্নত মানে এইটো বস্তু কৈ দিছো। কেইটামান পইণ্ট ইমান আছে য'ত মানে প্ৰতিটো কুৱেশ্যনত আহিছে, হয়নে? গতিকে এনেই চাগে আপোনালোকে মুখস্থ কৰি দিছে। অ'কে, এইখিনি হ'ল। এতিয়া নেক্সট আমি 5 নম্বৰটো চাম, চমু টোকা লিখা। অ'কে, প্ৰথমতে আছে মানৱ সম্পদ, তাৰপিছত আছে মানৱ সম্পদ উন্নয়ন, তাৰপিছত আছে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক আৰু বৃত্তিমূলক শিক্ষা। এই 4টা বস্তু মানে বাৰে বাৰে ঘূৰাই দি আছে প্ৰশ্নটো। এটা প্ৰশ্নত যি উত্তৰ আছে নহয় সেই গোটেই প্ৰশ্ন তাতেই সোমাই যাব, ঠিক আছে? তাকে বাৰে বাৰে ঘূৰাই প্ৰশ্ন দি আছে। এতিয়া আমি 5 নম্বৰ চমু টোকাটো চাম, ঠিক আছে? প্ৰথমতে কি আছে? মানৱ সম্পদ। মানৱ সম্পদটো কি বস্তু? সুস্বাস্থ্য অধিকাৰী যিবোৰ লোকে শিক্ষাৰ প্ৰয়োজনৰ দ্বাৰা কৌশলী আৰু দক্ষতা সম্পন্ন হৈ উৎপাদনসমূহমূলক কামত নিজকে জড়িত কৰে তেনেবোৰ লোকক কি বুলি কয়? মানৱ সম্পদ বুলি কোৱা হয়। যোনে মানে শিক্ষাটো প্ৰাপ্ত কৰিছে, ঠিক আছে? আৰু স্বাস্থ্যৰ মানে এটা অধিকাৰী হৈ আছে, হা? তো মানে কি বুলি কয়? শিক্ষাও গ্ৰহণ কৰিছে, প্ৰশিক্ষণো গ্ৰহণ কৰিছে, সেনেকে তেওঁ নিজৰ দেশৰ কাৰণে কিবা এটা কাম কৰি আছে, সেনেকুৱা মানুহ কি বুলি কওঁ আমি? মানৱ সম্পদ বুলি কম। মানুহকেইটাতো আছে, সিহঁতে মানৱ সম্পদ হয়েই, ন' ডাউট। কিন্তু শিক্ষাৰ যদি হৈছে এইটো এটা ভাল মানে উন্নয়ন এটা মানৱ সম্পদ হৈছে, বুজি পাইছে? সকলো সম্পদতকৈ মানৱ সম্পদ মূল্যৱান, ঠিক আছে? চবচে মানে মূল্যৱান আমাৰ সম্পদটো কোনটো আছে? মানৱ সম্পদ, ঠিক আছে? দেশৰ কৰ্মৰত জনসংখ্যা মানৱ সম্পদ হিচাপে গণ্য কৰা হয়। মানৱ সম্পদৰ ওপৰতে দেশৰ অৰ্থনৈতিক উন্নয়নৰ প্ৰধানকৈ নিৰ্ভৰ কৰে, নহয়? যদি এটা দেশৰ অৰ্থনৈতিক যদি বস্তুটো নিৰ্ভৰ হৈছে, এইটো হৈছে আমাৰ মানৱ সম্পদৰ ওপৰতে নিৰ্ভৰ কৰে, হা? যিমান মানুহৰ শিক্ষাটো বাঢ়ি থাকিব সিমানে আমাৰ দেশৰ সম্পদটো কি হ'ব? বাঢ়ি গৈ থাকিব, বৃদ্ধি হ'ব, হা? শিক্ষা প্ৰযুক্তিবিদ্যাৰ সম্প্ৰসাৰণ, প্ৰাকৃতিক পৰিৱেশ, মানুহৰ আগ্ৰহ আৰু মনোভাৱৰ কি হয় ওপৰত মানৱ সম্পদৰ বিকাশটো নিৰ্ভৰ কৰে। যদি মানে সিহঁতৰ ইচ্ছা আছে, মনোভাৱটো আছে, তেতিয়াহে এইবিলাক কি হ'ব? বৃদ্ধি হ'ব, শিক্ষাটো বৃদ্ধি হ'ব, ঠিক আছে? আপোনাৰ শিক্ষাৰ যি সিহঁতে বৃত্তিমূলক শিক্ষা গ্ৰহণ যদি কৰিছে, তেতিয়া এইটো কেতিয়া হয়? যেতিয়া এটা মানুহৰ এটা ইচ্ছাটো থাকে, তেতিয়া তেওঁ নিজৰ বৃদ্ধি কৰে, লগে দেশৰো বৃদ্ধি কৰে, ঠিক আছে? মানৱ সম্পদৰ যোগেদি প্ৰকৃত প্ৰদত্ত সকলো প্ৰাকৃতিক সম্পদক ব্যৱহাৰ উপযোগী কৰিব পাৰি। শিক্ষাৰ প্ৰযুক্তি কৌশল উন্নত নহ'লে উদ্যান স্থাপন, ব্যৱসায় বাণিজ্য আদিত অসুবিধা আহি পৰে, ঠিক আছে? আৰু সেইবাবে কোনো দেশৰ অৰ্থনীতি, উদ্যোগ আৰু সামাজিক বিকাশত মানৱ সম্পদৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে, ঠিক আছে? মানৱ সম্পদৰ শ্ৰেষ্ঠ সম্পদ হিচাপে গণ্য কৰা হয়। তাৰ বাবে সম্প্ৰতি মানৱ সম্পদৰ বিকাশৰ বাবে বিশ্বৰ সকলো দেশে চেষ্টা চলাইছে। গতিকে প্ৰত্যেক দেশে এইটো কামত গুৰুত্ব দিছে যে প্ৰতিজন মানুহ যাতে শিক্ষিত হওক। অ'কে, নেক্সট নম্বৰটো কি আছে? মানৱ সম্পদ উন্নয়ন। অ'কে, চ' উন্নয়ন বস্তুটো এতিয়া চাম। এতিয়া মানৱ সম্পদ উন্নয়নৰ অবিহনে দেশৰ উৎপাদন বৃদ্ধি নহয়, ঠিক আছে? যদি মানৱ সম্পদ উন্নয়ন যদি নহয় তে বৃদ্ধি নহ'ব দেশৰ। অ'কে, দেশ এখনৰ উৎপাদন কাৰ্যত সফলতা লাভ কৰিবলৈ হ'লে মানৱ সম্পদৰ উন্নয়ন হ'ব লাগিব, নহয়? তাৰ মেইন আছে মানৱ সম্পদ, তেওঁ শিক্ষিত হোৱা ইম্পৰ্টেণ্ট। তাৰপিছতে আমাৰ দেশৰো বৃদ্ধি হ'ব। অ'কে, উৎপাদন কাৰ্যৰ মূল উপাদান আপোনাৰ 4টাৰ ভিতৰত ভূমি বাদে বাকী 3টা উপাদানৰ মানুহৰ প্ৰত্যক্ষ অৱদান থাকে, হা? তাৰমানে এটাতো আপোনাৰ যোনটো আপোনাৰ কি বুলি কয়, এটা যে আপোনাৰ সম্পদটো আছে প্ৰাকৃতিকটো, সেইটোতো মানে গড গিফ্টেড, সেইটো আপোনাৰ মানুহৰ নহয়। কিন্তু বাকীবিলাক চবতে আপোনাৰ মানুহে কৰিলেহে বাকীবিলাক সম্পদটো উন্নত হয়। অ'কে, মানৱ উন্নয়নৰ মূল 4টা শক্তি হৈছে স্বাস্থ্য, উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণ। তাৰমানে শিক্ষাটো থাকিবই লাগিব, লাষ্টত প্ৰশিক্ষণ ল'ব লাগিব, তাৰপিছতে সেই মানুহজনে কিবা এটা
কি বুলি কয় মানৱ সম্পদ গণনা কৰা হ'ব ওকে কাৰণ শিক্ষা ইয়াতে কাৰণ দিছে না এইটো দিব নালাগে জানিটো হা কাৰণ শিক্ষাৰ প্ৰয়োজনে মানুহৰ চিন্তা শক্তিটো কি কৰে জাগ্ৰত কৰি দক্ষতা বৃদ্ধি কৰে তাৰ মানে যদি এটা মানুহে আপোনাৰ কি বুলি কয় বৃত্তিমূলক শিক্ষাটো প্ৰাপ্ত কৰিছে তেনেহলে তেওঁৰ কি হ'ব দক্ষতাটো বাঢ়ি যাব হয়নে সো দক্ষতাটো বাঢ়িব তাৰ পিছত কি হ'ব সুস্বাস্থ্য মানুহৰ কৰ্মশক্তিটো বৃদ্ধি হ'ব হয়নে মানৱ সম্পদ উন্নয়ন হলে দেশখনৰ অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব আৰু ৰাষ্ট্ৰীয় আয়টো বৃদ্ধি পাব ঠিক আছে সম্প্ৰতি বিকশিত অৰ্থনীতিৰ আপোনাৰ প্ৰেক্ষাপটত হা মানৱ সম্পদ উন্নয়নৰ বিষয়টো যথেষ্ট তাৎপৰ্য বহন কৰিছে আৰু আমাৰ দেশ ভাৰতবৰ্ষতো চৰকাৰে মানৱ সম্পদ উন্নয়নৰ বাবে বিজ্ঞানসন্মত শিক্ষা ব্যৱস্থা স্বাস্থ্য নীতি বিভিন্ন জনকল্যাণমুখী আঁচনি জলপানীৰ ব্যৱস্থা উন্নত মানৱৰ পৰীক্ষণৰ ব্যৱস্থা আদি হাতত লৈছে এইবোৰ সব মানে চৰকাৰে হাতত লৈছে যাতে আমাৰ দেশৰো এটা কি বুলি কয় উন্নত হ'ব পাৰিব ঠিক আছে নেক্সট গটো আমাৰ কি আছিল মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকটো কি বস্তু এইটো অলপ আগতে মই প্ৰশ্ন দিছিলো আকৌ এতিয়া চমুটোকে লিখিব দিছে গতিকে আকৌ সেইখিনি বস্তু আকৌ মই ৰিপিট কৰিম ঠিক আছে যিবোৰ দেশ লক্ষ্য কৰি এখন দেশৰ মানৱ সম্পদ উন্নয়নৰ আভাস পোৱা যায় ঠিক আছে পোৱা যায় সেইবোৰক মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক বুলি কোৱা হয় ঠিক আছে মানৱ সম্পদ উন্নয়নৰ কিছুমান উল্লেখযোগ্য নিৰ্দেশক হৈছে শিক্ষাৰ হাৰ যিবোৰৰ প্ৰত্যাশা জন্মকালীন শিশু মৃত্যু হাৰ জন্মমৰি আয় বিদ্যালয়ৰ নামভৰ্তি আৰু বিদ্যালয়ৰ এৰাৰ হাৰ নহয় প্ৰতিষেধক টিকাকৰণৰ হাৰ আদি এইবিলাক হৈছে কিহত পৰি যায় নিৰ্দেশত পৰি যায় ঠিক আছে শিক্ষাৰ উচ্চ হাৰে উন্নত মানৱ সম্পদক সূচাই কিয়নো প্ৰকৃত শিক্ষাই জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰে হা কিয়নো মানে কৰে ঠিক আছে গতিকে একেদৰে উচ্চ জীৱন প্ৰত্যাশা উন্নত মানৱ সম্পদৰ নিৰ্ণায়ক হয় ঠিক আছে আকৌ এখন দেশৰ জন্মকালীন শিশুৰ মৃত্যু হাৰ হ্ৰাস হোৱাটো সেই দেশখনৰ মানৱ সম্পদ উন্নয়নৰ এক নিৰ্দেশ ৰূপে গণ্য কৰা হয় তাৰমানে যদি এটা দেশত ল'ৰা ছোৱালী জন্ম পাই আছে আৰু সিহঁতৰ হাৰ মৃত্যু যদি কমি গৈছে তাৰমানে এইটো দেশৰো উন্নত হৈছে তেতিয়াহে সিহঁতে ল'ৰা ছোৱালী বচাব পাৰিছে অকে জনমূৰি আয় বৃদ্ধি পোৱাটো উন্নত মানৱ সম্পদ উন্নয়নৰ পৰিচয় হয় সকলো তত্ত্বৰ সকলো স্তৰৰে শিক্ষানুষ্ঠানত ছাত্ৰ ছাত্ৰীৰ নাম ভৰ্তিকৰণ হাৰ ঠিক আছে ভৰ্তিকৰণ হাৰ উচ্চ হোৱাটো আৰু শিক্ষা অনুষ্ঠান এৰাৰ ঠিক আছে এৰাৰ হাৰ নিম্ন হোৱাটো মানৱ সম্পদ উন্নয়নৰ কি হয় অন্য এক নিৰ্দেশক হয় তাৰমানে যাতে এটা ল'ৰা ছোৱালী স্কুলত এডমিশ্যন লৈছে তাৰপিছত যাতে তেওঁ এৰি নিদিয়ে সেই এটা বহুত ইম্পৰ্টেণ্ট নিৰ্দেশক হয় ঠিক আছে কোনো দেশৰ শিশু প্ৰতিষেধক টিকাকৰণৰ হাৰকো মানৱ নিৰ্দেশ ৰূপে বিবেচনা কৰা হয় গতিকে টিকাকৰণ চবৰে হৈছে নে নাই সেইখিনিও এটা বহুত ইম্পৰ্টেণ্ট হয় এইখিনিও চাব লাগিব প্ৰত্যেক মানে কি বুলি কয় হস্পিটেলত নাৰ্ছ কেইটাক গতিকে সেইখিনিও হাৰটো ওলোৱা হয় সেই চবতে এইবিলাক সব আমাৰ কি পৰি যায় মানৱ উন্নয়নৰ নিৰ্দেশত পৰি যায় ঠিক আছে নেক্সট আমাৰ ভিডিঅ এইটো লাষ্ট কোৱেশ্চনটো আছে চমুটোকাৰটো ওকে বৃত্তিমূলক শিক্ষা মানে জানে প্ৰফেশনাল এডুকেশ্যন সো সেইটো আপোনাৰ কি বুলি কয় সেইটো বৃত্তিমূলক শিক্ষা যদি গ্ৰহণ কৰা হয় তাৰপিছত আপুনি ধুনীয়াকৈ এটা চাকৰি ল'ব পাৰে নিজৰ লাইফটো চলাব পাৰে ওকে সো আনুষ্ঠানিক শিক্ষাৰ উপৰিও যি শিক্ষাৰ দ্বাৰা জনসাধাৰণ উপাৰ্জনৰ পথ মুকলি হয় তেনে শিক্ষা কি বুলি কয় বৃত্তিমূলক শিক্ষা বুলি কোৱা হয় তাৰমানে কি যদি এটা ল'ৰা বা ছোৱালী পঢ়িছে 1 পৰা 10 লৈকে গ্ৰেজুৱেশ্যন কৰিলে পোষ্ট গ্ৰেজুৱেশ্যন কৰিলে তাৰ পিছত কিবা এটা কি বুলি কয় বৃত্তিমূলক শিক্ষা কৰিলে গ্ৰহণ কৰিলে যাত মানে তেওঁ প্ৰশিক্ষণ পাইছে প্ৰশিক্ষণ পাই পেলাই তেওঁ এটা কিবা এটা কামত তেওঁ পুৰা ধুনীয়াকে মানে দক্ষতা লাভ কৰিছে তেতিয়া তেওঁ নিজৰ জীৱনটো সেনেকে কাম কৰি পেলাই চলাব পাৰিব চ' তেতিয়া তেওঁ পইচা পাব পাৰিব নহয় অৰ্থনৈতিকভাৱে তেওঁৰ একো দিগদাৰ নহ'ব গতিকে সেইখিনি হৈছে আমাৰ কি বৃত্তিমূলক শিক্ষাৰ লাভ ওকে আৰু সেনেকে তেওঁৰ এটা লাইফৰ মানে লাইফত কি কৰিব পাৰি এটা পথ মুকলি হৈ যায় সেইখিনি হৈছে আমাৰ বৃত্তিমূলক শিক্ষাৰ লাভ ওকে চ' বৃত্তিমূলক শিক্ষাই মানুহ উপাৰ্জন কৰাৰ লগে লগে দেশৰ নিবনুৱা সমস্যাও লাঘৱ কৰি নিজৰ পথ মুকলি হোৱাত সহায় কৰে ঠিক আছে বৃত্তিমূলক শিক্ষাই মানুহক আৰ্থিকভাৱে আত্মনিৰ্ভৰ কৰাত প্ৰবল ভূমিকা পালন কৰে তাৰমানে এটা আৰ্থিকভাৱে মানে পইচাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ কৰাত সহায় কৰে হা কাৰো ওচৰত যাব নালাগে যে তুমি মোক পইচা দিয়া মই তেতিয়া ভাত খাব পাৰিম মই পইচা দিলে মই ভাতটো কিনিম চাউলটো কিনিম দালি কিনিম হয়নে নহয় নিজৰ পইচা থাকিলে নিজে আমি কিনিম নিজে খাম এনেকুৱা আৰু হয়নে মানৱ সম্পদ উন্নয়নৰ বৃত্তিমূলক শিক্ষাৰ ভূমিকা উল্লেখযোগ্য হয় বৃত্তিমূলক শিক্ষাৰ দ্বাৰা মানুহে প্ৰশিক্ষণ লাভ কৰি অতি সহজে উপাৰ্জন পথ মুকলি কৰিব পাৰে আমাৰ দেশৰ চৰকাৰে বৃত্তিমূলক শিক্ষা প্ৰসাৰৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিছে অসম চৰকাৰে এতিয়ালৈকে 150খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিছে হা সমগ্ৰ ভাৰতবৰ্ষত উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ
ছাত্ৰ ছাত্ৰীসকলে ভৰ্তি হ'ব পৰাকৈ প্ৰায় ৬,০০০ বিদ্যালয়ত ১৬০টা বৃত্তিমূলক শিক্ষাৰ পাঠ্যক্ৰম প্ৰচলন কৰিছে, যাতে বিভিন্ন বিষয় প্ৰশিক্ষণ লাভ কৰি শিক্ষাৰ্থীসকলক আত্মনিৰ্ভৰ হ'ব পাৰে। তাৰমানে যাতে সিহঁতে এইখিনি শিক্ষা লৈ পেলাই নিজৰ কি বুলি কয় আত্মনিৰ্ভৰ হ'ব পাৰিব আৰু ধুনীয়াকে আগবাঢ়ি যাব পাৰিব। ঠিক আছে, এইটো হৈছে আমাৰ বৃত্তিমূলক শিক্ষাৰ লাভ। অ'কে, ইয়াৰ লগত মোৰ এইটো লেচন যে আছিল আমাৰ কি বুলি কয় মানৱ সম্পদ, তাৰে উন্নয়ন, তাৰে বিকাশ, তাৰে বিষয়ে যিমান কুৱেশ্যন আছে মই গোটেইখিনি এইটো ক্লাছত প্ৰভাইড কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে নহয়, ভালকে লাইক কৰিব, প্ৰেছ কৰিব যদি ভাল পাইছে, আপোনাৰ ফ'ৰ্চ কৰা নাই মই, ঠিক আছে। আৰু যেতিয়া প্ৰশ্নটো লিখিব নহয় ভুলকে স্পেলিং নকৰিব, অ'কে। আৰু ভালকে পঢ়িব। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই মোৰ এক্সাম চেনেলটো, প্লিজ ছাবস্ক্ৰাইব মাই এক্সাম চেনেল। যিমান হ'ব পাৰে ভিডিঅ'ছকেইটা শ্বেয়াৰ কৰিব নিজৰ ফ্ৰেণ্ডছৰ লগত, যদি ৰিলেশ্যনত কোনোবা আছে সিহঁতৰ লগত কৰিব, যাতে প্ৰত্যেকজনে মানে ভিডিঅ'ছকেইটা পাই যাব, পঢ়িব পাৰিব, কুৱেশ্যন লিখিব পাৰিব, হয়নে? অ'কে, থেংকছ ফৰ ৱাচিং। জয় হিন্দ।